নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে 2024 চনৰ গুণ উৎসৱত আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰসকলে যি কনফিডেন্সিয়েল ৰিপৰ্ট দিছে সেই ৰিপৰ্টটোৰ ওপৰত আমি এক একশ্যন টেকেন ৰিপৰ্ট বনাব লাগে 2025 গুণ উৎসৱৰ বাবে। আৰু ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু মাজতে এই 2024 ৰিপৰ্টটো চাব নোৱাৰা অৱস্থা হৈ আহিছিলে, কিন্তু পুনৰ চাব পাৰি। কিদৰে চাব পাৰি মই তাক আজি আপোনালোকৰ ভিডিঅ'টোত জনাই আছোঁ। প্ৰথমতে আপোনালোকে গুণ উৎসৱৰ এপটো নিশ্চয় ডাউনলোড কৰিছে, আৰু সেই এপটো আপোনালোকে খুলি ল'ব। আৰু ডাউনলোড যদি কৰা নাই তেতিয়াহ'লে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। আৰু খুলি লোৱাৰ পিছত আপোনালোকে স্কুল লগিঙত যাব, গৈ পেলাই স্কুল লগিং কৰিব চেষ্টা কৰিব। তেতিয়া আপোনালোকক ইউডাইচ কোডটো দিব লাগিব আৰু লগতে পাছৱৰ্ডটো দি লৈ পেলাই আপোনালোকে লগিং কৰিব লাগে। এইখিনি কাম আপোনালোকে নিশ্চয় জানে, যিহেতু আপোনালোকে স্কুল ইভালুৱেশ্যনৰ কাম ষ্টাৰ্ট কৰিছে বা অলৰেডি স্কুল ইভালুৱেশ্যন ফৰ্ম জমাও দিছে বহুতে। আৰু যদি আপোনালোকে এই প্ৰচেছটো নাজানে তেতিয়াহ'লে প্ৰথমতে আপুনি দুয়োটাই আপোনাৰ স্কুলৰ ইউডাইচ কোডেই হ'ব পাছৱৰ্ডটো, আৰু পিছলৈ গৈ পেলাই আপোনাৰ চেঞ্জ কৰি লোৱা পাছৱৰ্ডটো দি পেলাই আপুনি কামখিনি কৰিব লাগে। আৰু ইয়াতে আপোনাৰ চুকত থকা যি তিনিডাল আঁচ আছে তাত আপোনালোকে ক্লিক কৰি ল'ব এই পেজটো খোল খোৱাৰ পিছত। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে ডেছবৰ্ড স্কুল ইভালুৱেশ্যন ফৰ্ম 2025 আছে। এইটোত আপোনালোকে ইভালুৱেশ্যন ফৰ্মটো ছাবমিট কৰিব। আৰু শেষৰ ফালৰ পৰা 3 নম্বৰত যদি চাই তেতিয়া দেখা পাব এক্সটাৰ্নেল ইভালুৱেটৰ ৰিপৰ্ট। আপোনালোকে তাতে ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ এক্সটাৰ্নেল ইভালুৱেটৰজনৰ নাম, ডেট অফ ভিজিট আৰু কোনখন স্কুল গোটেই ডিটেইলছটো ওলাব। আৰু এৰিয়া অফ অবজাৰ্ভেশ্যনত তেখেতে কোনটো এৰিয়াত কি তেখেতে পৰ্যবেক্ষণ কৰিছিলে একশ্যন টেকেন ৰিপৰ্ট 2023 চনৰ ওপৰত, বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত, বা ষ্টুডেণ্টছৰ বেছিক একাডেমিক পাৰফৰ্মেঞ্চৰ ওপৰত, বা ইন'ভেটিভ প্ৰেক্টিছ টিচাৰ আৰু ষ্টুডেণ্টৰ কি পাইছে, বা শেষত তেখেতে কি ৰিমাৰ্কছ দিছিলে, এই গোটেইখিনি আপোনালোকে দেখা পাব। আৰু সেইখিনিৰ ওপৰত আপোনালোকে একশ্যন টেকেন ৰিপৰ্ট 2025 বনাব লাগিব।